নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' আগবঢ়াইছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব প্ৰসংগ গুৱাহাটী মহানগৰৰ বানপানী এজাক বৰষুণতেই গুৱাহাটী মহানগৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু যান-জঁটৰ যাতায়াতৰ অহাযোৱাৰ খুবেই অসুবিধা হয় ই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এজাক বৰষুণতেই কৃত্ৰিম বানপানী আৰু অব্যাহত থাকে যান-জঁটৰ অৱস্থা ইফালে যিসমূহ যান-বাহন যাতায়াত কৰোঁতে বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় আৰু কেতিয়াবা এই যান-বাহনসমূহ ৰাস্তাৰ মাজত আবদ্ধ হৈ থাকিব লগা হয় ই আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখিবলৈ পাইছে কি পৰিৱেশত এই যান-বাহনসমূহ যাতায়াত কৰি আছে কি দুচকীয়া যান কি চাৰিচকীয়া যান-বাহন এনেকৈ কৃত্ৰিম বানপানীৰ মাজতে কিন্তু অহা যোৱা কৰি আছে ইয়াৰ মাজতে কিন্তু কিছুমান যান-বাহন আবদ্ধ হৈ পৰিছে বেয়া হৈ পৰিছে আৰু মানুহক কি প্ৰতিকূলভাৱে যাতায়াত কৰি আছে ই আপোনালোকে চাই আছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এনেকৈ কৃত্ৰিম বানপানীৰ ফলত মানুহৰ যাতায়াত অৱস্থা অব্যাহত আছে কিন্তু চাওক এনেকৈ কি দৃশ্য হঠাৎ বিস্তাৰ ক্ষতিসাধন হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে তো বিভিন্ন সময়ত মানুহে কিন্তু এনেকৈ যাতায়াত অব্যাহত ৰাখিছে গুৱাহাটীৰ কেইটা প্ৰান্তৰ কথা আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ আপোনালোকে চাই থাকক গুৱাহাটীৰ যি খানাপাৰা স্থিত খানাপাৰা যি ৰোড সেই খানাপাৰা ৰোডতো কিন্তু এনেকৈ এয়া আপোনালোকে তিনিচকীয়া বাহন দেখিবলৈ পাইছে এই বাহনটো কিন্তু বেয়া হৈ পৰিছে সেই বাহনটো কিন্তু বেয়া হৈ তাতে ৰখি থাকিবলগীয়া হৈছে ইফালে বহু যান-বাহন কিন্তু যাতায়াত কৰি আছে ইয়া বিভিন্ন গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যেনেকুৱা খানাপাৰা জিএছ ৰোড যোৰাবাট হাতীগাঁও ৰুক্মিণী গাঁও বিভিন্ন অঞ্চলত কিন্তু এনেকৈ কৃত্ৰিম বানপানীৰ ফলত যান-জঁটৰ যাতায়াতৰ অসুবিধাৰ লগতে মানুহৰ যাতায়াতৰ অৱস্থা কিন্তু ব্যাহত হৈ পৰিছে কিয়নো মানুহে এনেকৈ অসুবিধাৰ মাজেৰে কিন্তু যাতায়াত অব্যাহত ৰাখিছে ইয়া চাওক এই মানুহ আৰু যান-বাহনসমূহ কিভাৱে অহা যোৱা কৰি আছে এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এয়া এখন স্কুটি চালকে কিন্তু চাওক স্কুটি মানে খোজকাঢ়ি যাবলগীয়া হৈছে কিয়নো হঠাতে ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে তাৰ আশংকা প্ৰকাশ কৰি কিন্তু স্কুটিখন মানে খোজকাঢ়ি লৈ গৈ আছে এয়া চাওক কি প্ৰতিকূলৰ মাজেৰে কিন্তু এনেকৈ যান-জঁটৰ অসুবিধা হৈছে এয়া কিন্তু মানে ভয় খাই আছে যে মই যাব পাৰিম নে নাই এনেকুৱা কিন্তু মানে অনুভৱ কৰি আছে আৰু চাওক তেওঁ কিন্তু ভাবি আছে এখন স্কুটিত এজন মানুহ আৰু এজন লেডিজো আছে ইয়াৰ টেম্পোখন কিন্তু ইতিমধ্যে মানে বেয়া হৈ পৰিছে এই তিনিচকীয়া বাহনখন কিন্তু বেয়া হৈ পৰিছে আৰু বেয়া হৈ তাতে ৰখি থাকিবলগীয়া হৈছে চাওক কি ভয়ংকৰ ঘটনা এয়া চাওক এই বাইক চালকে কিন্তু ইফালেদি যাবলৈ মানে সাহস নাপালে আৰু হঠাতে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ কথা অনুভৱ কৰি কিন্তু তেওঁ যাবলৈ মানে ভয় পাই আছে আৰু তেওঁ কিন্তু যাবলৈ মানে কি নহ'ল এয়া চাওক কি ভয়ংকৰ অৱস্থাত কিন্তু চাৰিচকীয়া যান-বাহনসমূহ যাতায়াত কৰি আছে আপোনালোকে চাই আছে তবিয়াৰ্ছ বিভিন্ন প্ৰান্তৰ বাতৰি কিন্তু আপোনালোকে চাই আছে ইফালে জালুকবাৰী ৰোডতো কিন্তু এনেকুৱা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে সমান্তৰালভাৱে আছে বৰিগাঁৱৰ দৃশ্যও কিন্তু আপোনালোকে চাবলৈ পাই আছে যে ৰোড সেই ৰোডত কিন্তু সাগৰ সদৃশ্য পৰিৱেশ আপোনালোকে ইতিমধ্যে চাই আছে এই তিনিচকীয়া বাহনখন কিন্তু বহু সময় ধৰি ইয়াতে আবদ্ধ হৈ আছে বেয়া হৈ আছে আৰু সেই বাহনৰ গৰাকীয়ে কিন্তু এতিয়া মানে এনেকুৱা বিপদত পৰিছে তাৰ পৰা সেই বাহনখন মানে কলৈকো যাব নোৱাৰা হৈ পৰিছে আৰু কিভাৱে যাব ইতিমধ্যে বাহনখন বেয়া হৈ তাতে
চিন্তা কৰিব লগা হৈছে এতিয়া মই কি কৰিম এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীৰ যি বিভিন্ন প্ৰান্ত আছে বিভিন্ন প্ৰান্তত কিন্তু এনেকুৱা কৃত্ৰিম বানপানীৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণে ভয়ংকৰভাৱে যাতায়াত কৰি আছে তিনিচকীয়া বাহনকে আদি কৰি চাৰিচকীয়া বাহন আছে ইফালে ই ৰিক্সা আছে সেইসমূহ কিন্তু ভয়ংকৰ এক পৰিস্থিতিৰ মাজেৰে কিন্তু যাতায়াত কৰি আছে কেতিয়াবা হঠাৎকৈ দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে এয়া চাওক মহানগৰীৰ যি দৃশ্য সেই দৃশ্য কিন্তু আপোনালোকে চাই আছে আৰু এই যে পৌৰ নিগমৰ বিৰুদ্ধে কিন্তু বহু সময়ে সময়ে বাতৰি প্ৰচাৰ হয় পৌৰ নিগমৰ পৰা বহুত আশ্বাস প্ৰদান কৰে যে কৃত্ৰিম বানপানী আমি চাফা কৰি দিম কৃত্ৰিম বানপানী আমি যি কৃত্ৰিম বানপানীৰ ফলত অসুবিধা হয় কৃত্ৰিম বানপানী আমি নোহোৱা কৰি দিম এনেকুৱা আশ্বাস দিয়ে আশ্বাস দিয়াৰ ফলতো কিন্তু এই কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই পৌৰ নিগমে এই কথা জনসাধাৰণে অভিযোগ কৰিছে যে পৌৰ নিগমে বহু সময়ত বহু ক্ষেত্ৰত কিন্তু আশ্বাস প্ৰদান কৰে যে আমি এনেকুৱা কৃত্ৰিম বানপানী আমি নাইকিয়া কৰি দিম তাৰ ব্যৱস্থা আমি কৰি আছোঁ এনেকৈ কিন্তু এই পৌৰ নিগমৰ পৰা কিন্তু আশ্বাস প্ৰদান কৰে জনসাধাৰণক কিন্তু আশ্বাস প্ৰদান কৰিও তেখেতে কাম নকৰা হৈছে সেই কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব কমেণ্টছ কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ জয় অসম